নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ স্কোৱা, মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত সূৰ্য কপালী মন্ত্ৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, সূৰ্য কপালী হৈছে এক প্ৰকাৰৰ ৰোগ, যিটো ৰোগত কপালৰ আধা অংশ বিষ হয় আৰু সেই বিষ সূৰ্য উদয় হোৱাৰ লগে লগে আৰম্ভ হয় আৰু সূৰ্যাস্তৰ পিছত সেই বিষ লাহে লাহে নাইকিয়া হৈ যায় আৰু সেই ৰোগৰ বিভিন্ন ট্ৰিটমেণ্ট কৰিও বিশেষ ভাল ফল পোৱা নাযায়। বিশেষকৈ যদি ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ ফালে চাই প্ৰস্ৰাৱ কৰা হয়, তেতিয়া এনেধৰণৰ ৰোগ হয়। বন্ধুসকল, এই ৰোগ দূৰ কৰা এটা বিশেষ মন্ত্ৰ আছে, প্ৰাচীন অসমীয়া সমাজত প্ৰচলিত এটা মন্ত্ৰ আছে। সেই মন্ত্ৰটোকে আজি আপোনালোকক দিবলৈ আগবাঢ়িছোঁ। মই মন্ত্ৰটো আপোনালোকক স্ক্ৰীণত দি দিছোঁ, মন্ত্ৰটো আপোনালোকে ভালকৈ চাই লওক। বন্ধুসকল, মন্ত্ৰটো হৈছে: সূৰ্য কপালী, আঠ কপালী, ধতুৰা কপালী, জ্বৰত জ্বৰ কামোৰণি, শিৰত শিৰ কামোৰণি, সকলোকে তেজ মাংসে হাড়ে চালে চপাই, আমুকৰ মূৰৰ কামোৰণি ধৰণি ধৰিছোঁ, পানী হৈ থাক, মোৰ হাক গুৰুৰ ডাক, মই আমুকৰ মূৰ কামোৰণি জাৰিছোঁ, পানী হৈ পৰ। বন্ধুসকল, প্ৰথম ইয়াত য'ত আমুকাৰ বুলি কোৱা হৈছে সেই স্থানত আৰু যদি আপুনি বেলেগক জাৰে তেন্তে সেই ব্যক্তিজনৰ নাম ল'ব। আনহাতে মই বুলি কওঁতে মই ঠাইত নিজৰ নামটো ল'ব যদি আপুনি নিজে জাৰে। বন্ধুসকল, এই মন্ত্ৰটো 3 বাৰ গাই অলপমান সৰিয়হৰ তেল ল'ব, লৈ পেলাই 3টা ফু দিব। এই মন্ত্ৰটো 3 বাৰ গাব আৰু 3টা ফু দিব আৰু সেই তেলখিনি ৰোগীজনৰ কপালত লগাবলৈ দিব। এইদৰে যদি 3 দিন কৰা হয় তেন্তে সেই ব্যক্তিজনৰ সেই সূৰ্য কপালী ৰোগ সম্পূৰ্ণৰূপে নাইকিয়া হৈ যায়। বন্ধুসকল, এইটো এটা পৰীক্ষিত মন্ত্ৰ, প্ৰাচীন অসমীয়া মন্ত্ৰ। আপোনালোকৰ সুবিধাৰ্থে এই মন্ত্ৰটো আপোনালোকক দিলোঁ। বন্ধুসকল, যদি কাৰোবাৰ এনেধৰণৰ ৰোগ হয় তেন্তে এই মন্ত্ৰটো প্ৰয়োগ কৰিব, নিশ্চয় আপোনালোকৰ সেই ৰোগৰ পৰা মুক্তি লাভ হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই সূৰ্য কপালীৰ মন্ত্ৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।